চিনি পাইছেনে? এইটো কয় পূৰ্ণপাত্ৰ ভোজনী। চাউলৰ পৰা আদি কৰি নিমখ, তেল, পাচলি, দালি, আলু, পিঁয়াজ চব আছে ইয়াত দেই। পূৰ্ণপাত্ৰ ভোজনী এইটো। সময়ৰ লগে লগে চখবোৰ সলনি হৈ আহে, সেইকাৰণে সৰুতে ল'ৰা ছোৱালীয়ে যি কৰিব বিচাৰে কৰিব দিব লাগে, কাৰণ কেলৈ ডাঙৰ হোৱাৰ লগে লগে সেই চখটো নাইকিয়া হৈ যায়। গুড মৰ্ণিং সকলোকে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটোলৈ স্বাগতম। সকলোকে সদায় কৈ আছোঁ, যদি আপোনালোকে ফেচবুকটোত কাম কৰিম বুলি ভাবিছে তেনেহ'লে ইজনে সিজনক ফ'ল' কৰক, তেতিয়াহে আগবাঢ়িব পাৰিব। নহ'লে কিন্তু আনৰ ভিডিঅ' চাই থাকোঁতেই যাব আৰু আনে পইচা ইনকাম কৰি থাকিব, আপোনালোকে অকল সেনেকৈ কৈ থাকোঁতেই যাব। সেইকাৰণে কৈছোঁ সমানে সমানে খোজ পেলাওক, সমানে সমানে কাম কৰক, তেতিয়াহে আগবাঢ়িব পাৰিব। তেনেহ'লে আজি দিনটোলৈ কি দেখাব পাৰোঁ নাজানো, তথাপিও কওঁ আজি আমাৰ কাৰণে এটা বিশেষ দিন বুলি এতিয়া কৈ থৈছোঁ কিন্তু পিছলৈ কি কৰিব পাৰোঁ নাজানো আৰু পিছত জনাম বাৰু বিশেষ দিন বুলি কিয় কাৰণে ক'লোঁ। কলা পিন্ধি লৈছোঁ দেই, আগলতি কলপাত কাটিবলৈ আহিলোঁ। পূৰ্ণপাত্ৰ ভোজনী, তামোল পাণ এযোৰ, পইচা দক্ষিণা এটা দিব লাগিব, লগতে এইখন গামোচা। বহুত এইটো এটা সন্মানীয় বস্তু। এইয়া আমাৰ মেইন মানুহ, এয়া আৰিয়াৰ পাপু আংকুল হয়। পাপু আংকুল আহি গৈছে। এয়া নাকানে শুনিছা? আৰিয়া চুলি কাটক, লগালগ আমি এতিয়া চিপছ চকলেট লৈ যাম দেই, চব আনিবলৈ যাম এতিয়া। চব গোটাই পিনি সেইটাত পেলাই কল্ড ড্ৰিংকছ চব আনি দিম, চকো পাই চিপছ লাগিব ন, বাক দিম নিমা বাক দুখ পাইছা নেকি? নিদিওঁ ন, মোৰ দেহা চুলি নাকাটিলে মোক মাতি দিব দেই। কটা চুলিখিনি ৰাখিছোঁ, চব থাকিব লগা হৈছে ওচৰে পাজৰে। ধুনীয়া কিতাপ পঢ়ে, চবৰে কথা শুনে, চুলি কাটে। বতাহ অকণ মাৰি আছে, বিৰাট ধুনীয়া চুলি ওলাব হয় নাই মা? চুলি দীঘল কৰি পেলাব আৰু চুলি নালাগে আৰু। এইফালে চুলি কাটিলে, চুলি কাটি লৈ বোলে হেনা লগাই দিব লাগে, হেনা লগাই দিছোঁ, তিল লগাই দিছোঁ। আইঅ' মোৰ কলিজাটো, মোৰ বৰ বেয়া লাগিছে অ', কিবা এটা দুখ লাগি গৈছেগৈ মানে। কোন হয়? ধুনু চুলি ওলাব। নাযায় অকণমান টাইম থাকা। নাই অকণমান টাইম, অকণমান টাইম। এইফালে লোকেল ডিম এটা লৈছোঁ, লোকেল ডিমটো লগাই দিম, গম পাইছেনে? চুলিখিনি বৰ পাতলা আৰু জন্ম চুলি খুৰাব লাগে বুলি কয়, সেইকাৰণে এতিয়া খুৰাই দিছোঁ। এইটো এতিয়া বিস্কিট খাই বহি আছে, এইটো আমাৰ এতিয়া ল'ৰা গতে লাগিছে অ' কলিজাটো। চুলিখিনি কটাৰ আগত আমি এতিয়া দেখিছে নহয়, পূৰ্ণপাত্ৰ এটা ভোজনী দিছোঁ, তাৰপিছত মায়ে মহাভৈৰৱত শৰাই এখনো দিছে। অকণমান নীতি নিয়ম আছে, কোনোবাই নীতি নিয়ম মানে, কিছুমানে নামানে, কিন্তু আমি সৰুৰ পৰা মানি অহা দেই এইবোৰ। কিন্তু এতিয়া যিহেতু প্ৰথম মাক হৈছোঁ আৰু সেইবোৰ মই নাজানো, এতিয়া আইতাকে এইবোৰ কৰিছে আৰু শৰাই চৰাই দিছেগৈ। এয়া বহুতে সুধিছে কিয় কাটি দিলে, বহুতে কৈছে ভালেই কৰিলে। মুঠতে এটাই কথা, জন্মৰ চুলি খুৰাব লাগে বোলে, আৰু তাতে চুলিখিনি বৰ পাতল যে, সেইটো কাৰণে খুৰাই দিয়া হৈছে। মানে যেনে তেনে আজি ভগৱানৰ কৃপাত শৰাইখন দিয়াৰ কাৰণে চাগে ভগৱানেও সন্তুষ্ট হৈছে, মান্তি হ'ল আৰু সেয়া খুৰাই দিলে। কলিজাটো বৰ দুখ লাগিছিলে অ' চুলিখিনি কাটোতে, গোটেইটো ল'ৰা লাগিছে অ' কলিজাটো। আৰু পজ এটা দি দিয়াচোন, এনেকৈ টিকাটো এনেকৈ টিকাটো যে কৰে, যোৱাকালি ৰাতিয়ে কৈ থৈছে চুলিখিনি খুৰাব, কি লাগিব, চকু পাই লাগিব, চকলেট লাগিব, চিপছ লাগিব, পাপকৰ্ণ লাগিব, চব দিম আমাৰ এৰিয়া মানুহ। কিন্তু কাক দিম ন দেহা, তুমি সদায় ভালকৈ থাকা, সেইটোৱে লাগে ন। এয়া ডিমাণ্ডটো ফুলফিল কৰি দিছোঁ, চিপছ, চকলেট, চকো পাই, জেমছ,
সেইবোৰ চব লৈ দিছো যি যি লাগে মেৰি বিস্কুট এটা টবিলে লৈছো হয় নাই আৰিয়া কাপোৰ পেক কৰি ললো ল'ৰা ছোৱালীয়ে হাজাৰ কিবা কিবি খাই থাকক কিন্তু ভাত অকণমান খালেহে শান্তি লাগে ন এই তাকে অকণমান ভাত খুৱাই লৈছোঁ পায়স খালে বাৰু এই মহাভৈৰৱত ভৰাই দিছিলে যে প্ৰসাদ আৰু পায়স দিয়া হৈছিলে ইয়াত আকৌ এটা বস্তুখিনি দি দিলেই হৈ যায় তেওঁলোকে বনোৱা পইচাটো লয় আৰু বাকী তেওঁলোকে ধোৱা মেলা নিজে কৰি লয় এতিয়া ভাল আৰু শুকান বস্তুবোৰ দি দিলে হৈ যায় এতিয়া ভাত অকণমান খুৱাই লৈছোঁ খাই আছে আৰু তাৰপিছত গাড়ীত উঠাৰ লগে লগেতো টোপনি যাবই আৰু নিজকে মানে আইনাখনত চাবলৈ তাই বেয়া পোৱা হৈছে এয়া ওলাই মেলি ল'লোঁ এইফালে ছোৱালী শুব আৰু এই গৰম দিনত যে ক'ৰবালৈ ওলোৱা বুলি ক'লে ইমানেই মানে গৰম উঠে নহয় ভাগৰ লাগিছে এই ফুলিযোৰ যে মই 2021 কিনা দেই পিন্ধাই নাই এই ফ্ৰকটোৰ লগত কিন্তু মিলি গৈছে পিন্ধি লওঁ বোলো ঢেৰ ফুলি আছে অসংখ্য ফুলি কিন্তু নিপিন্ধো জানেনে আমি এতিয়া ওলাইছোঁ গুৱাহাটীলৈ 3:53 হ'ল আৰু মা আজি যাব ক'লৈ জানে ৰুদ্ৰ মুভি চাবলৈ আজি আমাৰ সৰু মামাৰ বাৰ্থডে কিন্তু বাৰ্থডে পাৰ্টিটো আজি নিদিয়ে বোলে যিহেতু আজি ককাৰ ন ককাৰ আজি মানে আইতাৰ মানে বছৰেকীয়া হয় মানে সেইটো কাৰণে বাৰ্থডেটো নাই পতা আৰু মামী মাহী মা ৰুদ্ৰ চাবলৈ যাব মই যে আগতে কৈছিলোঁ মই ক'বলৈ অহাৰ লগে লগে আৰিয়াৰ কাৰণে যে লৈ আহোঁ এই পলিথিনটো দেখিছেনে কল লৈ আহিছোঁ আম লৈ আহিছোঁ তাই অথনি কিনা বস্তুখিনিতো সোমাই আছেই পায়স লৈ আহিছোঁ আমি দুয়োটাই য'তে ত'তে যি দি খাই দিব পাৰোঁ ন কিন্তু তাই যে খাব নোৱাৰে সেইটো কাৰণে অকণমান এইবোৰ লৈ আহিলে অকণমান পেটটো ভৰিব ন কিমাননো দোকানৰ বস্তু খাব তেওঁ টোপনি যাব আৰু লাহেকৈ 7:28 হৈছে আমি এতিয়া SBT আহিছোঁ আমাৰ বাছখন মানে ইয়াতে আছে ক'ত থয় কেনেকৈ থয় কি কৰে সেইবোৰকে অকণমান চেক কৰিবলৈ আহিছে মানুহজনে বহুত কিবা কিবি মিছা কথা কৈ থাকে মানে অকণমান চেক কৰিব লাগে মাজে মাজে ৰেষ্টুৰেণ্ট বনালে কোনখন এইখন বাছখন ৰেষ্টুৰেণ্ট বনালে দিছে আমাৰ বাছ ক'ত আছে এতিয়া কিমান কত বাছ আছে দেখিছেনে বাৰু আগতে বাছ খুব কম আছিলে এতিয়া যোনে তোনে বাছৰ ব্যৱসায় কৰেও এতিয়া আমি SBT পালোহি আমাৰ বাছত মানে আমাৰ পুৰণা বাছৰ ষ্টাফে হয় তাহাঁতক আমি মানে আমাৰ বাছত থাকিবলৈ দিছিলোঁ কিন্তু সি মানে আমাৰ বাছখন নচলক বুলি সি এটা গেম প্লেনিং কৰি কেইদিনমান চলাই তাৰপিছত সি মানুহটো পলাই দিলে সেইটোতো গ'লেই আৰু যিটোৱে আমাৰ গাড়ীখন এক্সিডেণ্ট কৰিলে সি আমাৰ মানুহজনৰ ফোনটোৱে ৰিচিভ নকৰে সেইটো কাৰণে ইয়াত মানে তেওঁলোকে আমাৰ এতিয়া নতুন গাড়ীকেইখনত বহুত প্ৰব্লেম কৰি আছে নাচালেই নহয় যে সেইকাৰণে আজি মানুহজনে হঠাৎ আহিছে খবৰ কাকো দিয়া নাই ইয়াত আহিছে মানে অকণমান মানে ইয়াত উল্টা পুল্টা হৈ আছে মানে সেইকাৰণে মানে মালিকে মানে দেখাত দিবই লাগিব নহ'লে মানে ব্যৱসায়বোৰ কৰিব নোৱাৰিব গম পাইছেনে আমাৰ ভিডিঅ' চোৱা মানুহ এজন লগ পালোঁ এইডোখৰতে পটককৈ আহি ইয়াক চকলেট এটা দিলে মই ভয়ে খালোঁ নিৰ্মল ডেকা বুলি এই জান মানুহজনক লগ কৰিছে দেই আমি হোটেল পালোহি এতিয়া পালোহি দেই হোটেল আমি প্ৰায় 200-300 সেনেকুৱাই পাওঁ ন এইফালে আহিলৈ ডাইৰেক্ট ফ্ৰেছ হ'লোঁ যিমানে যি নহওক এটা বেনিয়া আছে নহয় আৰু য'তে ত'তে চাবচোন টাৱেলবোৰ ইউজ কৰিব নোৱাৰি ন অকণমান হোটেলখন এবাৰ চেঞ্জ কৰি চালোঁ তাৰপিছত এইফালে আৰিয়াৰ খানা অৰ্ডাৰ দি দিয়া হ'ল ভাত আৰু বাটাৰ চিকেন মছলা কি লাগিব লালিপপ এটা লাগিব দিব বহুতে মোক সুধি আছে আৰিয়াই কান্দিছিলে নি আমিও ভাবিছিলোঁ আৰিয়াই কান্দিব বুলি জানেনে কিন্তু মায়ে ৰাতিপুৱাই মানে আৰিয়াৰ নামত চুলিখিনি যে কাটিব তাৰ এটা নিয়ম থাকে ন সেইটো কাৰণে মায়ে মহাভৈৰৱত এখন ভৰাই দিছিলে চাগে মহাদেৱে আৰিয়াক
নাকান্দিবলৈ সেইকণ শক্তি দিলে। তাৰপিছত যেতিয়া পাপু তুমিও নাইটি পিন্ধি আছা, মই নাইটি মানে কি হৈছে পাপু অহাৰ লগে লগে কান্দিলেই। তাৰপিছত কিন্তু মোক কোচত বহি লৈ ইয়াত দেখিলেই নহয় নাই কণা, অকণো নাই কণা। বেয়াও লাগিছে, কিন্তু মানে কিবা এটা বহুত বেলেগ লাগিছে। আৰু বহুতে উঠিছে কিয় কাটি দিলে, নহয় চুলিখিনি ঠাণ্ডা হ'লেও কাটিবলৈ দিগদাৰ হয়, গৰম হ'লেও কাটিবলৈ দিগদাৰ হয়, সেইকাৰণে এতিয়াই কাটি দিছোঁ। আৰু ইয়াতকৈ যদি দেৰি কৰি দিওঁ দিগদাৰ হৈ যাব, অহা বছৰলৈ স্কুলত যাব, আৰু স্কুলত যোৱাৰ লগে লগে টকলা হ'লে কেনেকুৱা লাগিব ন। সেইটো কথা ষ্টপ কৰিলোঁ। আমি গুৱাহাটীলৈ ছাডেন আহি গুচি গ'লোঁ, ছাডেন আহিব লগা হ'ল মানে এইবোৰ কামৰ কাৰণে। মানুহে মানুহক ইমান ঠগি খাব কিয় লাগে বাৰু? আগতে শহুৰ দেউতা থাকোঁতে বোলে কোনেও ঠগিবই পৰা নাছিলে, কিন্তু মোৰ মানুহজনক যে ঠগিব কি কাৰণে পাৰে গম পাই যে তেওঁ ইমান মানুহক মানুহে যেনেকৈ ভাবে সেনেকুৱা নহয়, মানে হাৰ্টটো বহুত কোমল, গম পাইছেনে? তেওঁ বহুতে মানে ঠগি খায়, তেওঁ বহুতক খুৱাই থাকে কাৰণে ভাল, আৰু নোখোৱালেই বেয়া, তেনেকুৱা টাইপৰ। মানে বহুতে মানুহজনক অকল ঠগোতেই গ'ল, বাছৰ ষ্টাফখিনিয়েতো ঠগি ঠগি এনেকুৱা কৰিলে, গম পাইছেনে? তাহাঁতৰ থাকিবলৈ ঘৰ নাছিলে। এতিয়া মানে আমি সেইটো বেয়া পোৱা নাই, ঘৰ হৈছে হওক, কিন্তু এনেকুৱা হৈ গৈছে মানে এনেকুৱাই ঘৰ বনাইছে তাহাঁতি, মাটি বাৰী সম্পত্তি কিনিছে, কিনক, কিন্তু সেইবোৰ কাৰ পইচাই কিনিছে কওকচোন? আমাৰ বাছত থাকি আমাৰ বাছৰ পইচা, কিন্তু আমাক পইচাই নিদিয়ে, অকল বাছৰ প্ৰব্লেম, বাছৰ প্ৰব্লেম, বাছৰ প্ৰব্লেম। তাহাঁতি কিন্তু পূৰা খাই বৈ মস্তি কৰি থাকে, নাপায় মানুহে মানুহক ইমান ঠগিবলৈ। সেইকাৰণে এতিয়া অৱস্থাবোৰ এনেকুৱা হৈছে। আৰু বহুত মানে এনেকুৱা আছে, পুৰণা ষ্টাফ, পুৰণা বুলি লয় ধৰক, আহি পিনে কি কৰে, আকৌ থাকে নহয় বাছৰ ব্যৱসায়টো কেনেকৈ চলি আছে, কি হৈ আছে, সেইবোৰ জানি শুনি আকৌ নামি যায়, মানে আকৌ তাহাঁতৰ তাত গৈ চুগলি কৰেগৈ। মানে সেনেকৈ জানো চলিব পাৰে? তহঁতকতো বিশ্বাস কৰিয়ে কামত ৰখা হৈছে ন, নাপায় মানুহে মানুহক ইমান ঠগিবলৈ। সেইটো কাৰণে মানুহজন ছাডেন আহি গ'ল, মানে সেইকাৰণে এইবোৰে আৰু কথা, গম পাইছেনে? উপায় নাই। কাক মই কৈছোঁ ন, চাৰিঠেঙীয়াক বিশ্বাস কৰিব পাৰিলে মুঠতে উপায় নাই আৰু, গম পাইছেনে? আমি আকৌ যেনেকুৱা মানুহ আমি তেনেকৈ বুলিয়ে ভাবোঁ, কিন্তু মানে মই মানে পৃথিৱীখন মানুহ চিনি পাইছোঁ, মোতকৈও মানে চিনি নোপোৱা মানুহজনে হৈছে মানুহজন। আৰু তেওঁক জানো মই ঠগ খাই থাকিবলৈ দিব পাৰোঁ? নোৱাৰোঁ নহয়, নোৱাৰোঁ। সেইটো কাৰণে মই বেয়া, মই যেতিয়া কৈ দিওঁ নহয় মই বেয়া হৈ যাওঁ। একো লাভ নাই মানুহৰ লগত ভাল হৈও, গম পাইছেনে? অকল যদি দি থাকিলেই ভাল হয়, তেনেহ'লে নিজে ইনকাম কৰি কিয় নাখায়? আনৰ পৰা যে ঠগি মগি খায়। অতিমাত্ৰা বিশ্বাস নকৰিব, অতিমাত্ৰা মৰম নকৰিব, অতিমাত্ৰা মূৰৰ ওপৰত উঠাই নল'ব, নহ'লে গছকি ধৰিব। চবেই, চব মানুহ একেই, গম পাইছেনে? কোনো বেলেগ নহয়। তেন্তে আজিলৈ ইমানতে সমাপ্ত কৰোঁ আৰু দেই। সদায় কোৱাদৰে কম, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক, এই সকলোৰে মাজত আমাৰো মংগল হওক। আৰু বহুত মানে বেয়া মানুহ লগ পাইছোঁ পৃথিৱীখনত, ইমান বেয়া মানুহ লগ পাইছোঁ নহয়, মানে মোক বেয়া মানুহ পিছেই নেৰে। মানে মোৰ এনেকুৱা হয়, মানে মোৰ পিছত চুগলিয়ে হওক, দুশ্মনে হওক, লাগি বেলেগ ভাল পায়। মই কিন্তু যিমান পাৰোঁ বেয়া মানুহৰ পৰা আঁতৰি থাকিব বিচাৰোঁ। বেয়া মানুহবোৰে মোক এৰি নিদিয়ে, মানে তাইক কেনেকৈ শেষ কৰিব পাৰি, তাইক কেনেকৈ শেষ কৰিব পাৰিকৈ থাকে। কিন্তু এটা কথা কি জানেনে, মই ইমানো বেয়া নহয় যে ভগৱানে মোক এৰি দিব, বেয়া কৰোঁ বুলি ক'লেই কৰিব পাৰিব, নোৱাৰে। ভগৱানৰ ওপৰত সেইকাৰণে মই কাৰো ওপৰত বিশ্বাস নকৰোঁ, কিন্তু মই একমাত্ৰ ভগৱানক বিশ্বাস কৰোঁ। আৰু বিশ্বাস কৰিব, কালি আমি এতিয়া ধৰক চাকি তাকি জ্বলালে, কৈছোঁ আৰু দেই, চাকি তাকি জ্বলালে মানে কি কৰোঁ, পানী হাতখন ধুই লৈ পিনে শলিতাডাল চুই নিদিওঁ জানো, শলিতাডাল তিতি গ'ল। চেকখন জ্বলাওঁতে, কালিটো বৃহস্পতিবাৰ আছিলে, চেকখন জ্বলাওঁতে একদম মানে নুমাবৰ নিচিনাই হৈছে নহয়। মই মানে বাবাক এটা কথাই কৈছোঁ, বাবা মোৰ যদি ভাল বিচাৰে তেনেহ'লে চাকি গছ নুমাই নাযায়, যদি বেয়া বিচাৰে মই এটাই প্ৰমাণ পাম, চাকি গছ নুমাই যাব। একদম নুমাৰ নিচিনা হৈছিলে জানেনে। তাৰপিছত চাকি গছ দপ 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 দপকৈ জ্বলিছে। মানে মই মানুহজনক আহি লগালগ কৈছোঁ, সঁচাকৈ কৈছোঁ, ইমানেই প্ৰমাণ দিছে, ইমানেই প্ৰমাণ পাইছোঁ, মানে বুজাব নোৱাৰোঁ। মনৰ কথা কিছুমান ভাল কথা বোলে শ্বেয়াৰ কৰিব লাগে, জানেনে? ভগৱানক এতিয়া মই ধৰক পাইছোঁ কাৰণে মই আপোনালোকৰ আগত জনাইছোঁ, যাতে আপোনালোকৰো কিবা এটা মংগল হয়। কিছুমান মানুহে কিন্তু ভালটো শ্বেয়াৰ নকৰে, সদায় বেয়াটো শ্বেয়াৰ কৰে, গম পাইছে? মই নিবিচাৰোঁ, মানে মই স্বাৰ্থপৰ নহয়। ঠিক আছে দিয়ক, তেন্তে আজিলৈ আহিছোঁ। সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক,
সকলো সদায় ভালে থাকক। গুড নাইট।